ওয়েলকাম টু মাই ইউটিউব চেনেল। মই তাইজুদ্দিন খান। আজি আমি আলোচনা কৰিম ছ'চিয়েল চায়েন্স কেনেকৈ পঢ়িলে 90+ নম্বৰৰ আশা কৰিব পাৰি। যদি এই চেনেলত কোনোবা নতুন তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। সমাজ বিজ্ঞান বিষয়টো অন্য বিষয়তকৈ বহুত পৃথক, গতিকে কেনেকৈ আমি এই পৃথক বিষয়টোত 60 নম্বৰৰ পৰা অন্তত 90 নম্বৰলৈ উঠাব পাৰোঁ, তাৰে কেইটামান কৌশল আজি আমি আলোচনা কৰিম। প্ৰথম কৌশলটো হ'ল যে ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰত প্ৰতিটো চেপ্টাৰ কাহিনী হিচাপে ভাবি পঢ়িব লাগিব, কাৰণ কাহিনীবোৰ যেন আমি তৎক্ষণাত আয়ত্ত কৰিব পাৰোঁ। যিকোনো কাহিনী যেতিয়া আমি পঢ়োঁ, অতি কম সময়ৰ ভিতৰতে তাত থকা সকলো কথা আমি আহৰণ কৰিব পাৰোঁ। গতিকে আমি কাহিনী হিচাপতহে পঢ়িলে অতি সহজতে আমি আয়ত্ত কৰিব পাৰিম। দ্বিতীয় কৌশলটো হ'ল লিখাৰ ক্ষেত্ৰত সদায় পয়েণ্ট ছিষ্টেমত উত্তৰবোৰ লিখিব লাগে, কাৰণ হয়তো আমি যদি পেৰেগ্ৰাফত উত্তৰবোৰ লিখোঁ তেতিয়াহ'লে আমাক 100% মাৰ্ক নিদিবও পাৰে, কিন্তু যদি আমি পয়েণ্ট ছিষ্টেমত উত্তৰবোৰ লিখোঁ তেতিয়াহ'লে হয়তো আমাক 100% মাৰ্ক দিব পাৰে। আৰু এই কথাখিনি অলৰেডি তোমালোকৰ ছিনিয়ৰ বা তোমালোকৰ ক্লাছ শিক্ষকে চাগে তোমালোকক অৱগত কৰাইছে যে সমাজ বিজ্ঞানৰ ক্ষেত্ৰত যেন আমাৰ উত্তৰবোৰ যাতে বহল প্ৰশ্নৰ উত্তৰবোৰ যাতে সদায় পয়েণ্ট ছিষ্টেমত হয়। তৃতীয়তে, উল্লেখযোগ্য ঘটনাবোৰৰ চন, তাৰিখ আদি চেপ্টাৰ ৱাইজ বহীত লিখি ৰাখিব লাগে, যাতে আমি সেই চেপ্টাৰ ৱাইজ পঢ়িব পাৰোঁ। লগতে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবোৰৰ অভ্যাস আমাৰ থাকিব লাগিব। প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনটো আমি আলোচনা কৰিব লাগিব, তাত থকা প্ৰতিটো কুৱেশ্যনৰ উত্তৰ আমি জানিব লাগিব। লগতে বৰ্তমানৰ যিটো কুৱেশ্যন বেংক সেইটো আমি অধ্যয়ন কৰিব লাগিব। গতিকে আজিৰ ভিডিঅ'ত এইখিনিয়েই। আমি আকৌ লগ পাম, পুনৰ আমি আলোচনা কৰিম। নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম প্ৰতিটো চেপ্টাৰ ৱাইজ।